গাইজ ভিডিঅ'টো আগলৈ চাই থাকিব। আমি গৈ আছোঁ আমাৰ সকলোৰে গুৰুজনাৰ পবিত্ৰ জন্মভূমিলৈ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। কৃষ্ণ। এইফালে দাদাই পূৰা গা পা ধুই মেলি এতিয়া বুটৰ দালি বনাই আছে, আমি তাত লৈ যাম। আৰু চকুলেও বৌয়ে বনাই আছে ৰুটি। বঢ়িয়াকৈ আমি এতিয়া পেকিং কৰি ল'ম, তালৈ লৈ যাম। ৰুটি বনকে ৰেডি হৈ গিয়া। এতিয়া গৰমে গৰমে ইয়াত থাকিলে গৰমে থাকিম, আমি তাত খামগৈ আৰু বঢ়িয়াকৈ। এইফালে গাড়ীৰ ডিগ্গিত পানী বটল আৰু খোৱা বস্তু আমাৰ গোটেইখিনি ভৰাই ল'লোঁ। এতিয়া যাম আৰু অলপ পাছতে। আইজনীহঁতেও তাত ওলাই আছে। গাড়ীখন পুৱাই খুব ধুনীয়াকৈ ধুই থৈছিলোঁ আৰু এতিয়া বঢ়িয়াকৈ মুচি লওঁ। তাৰপিছত আমি গৈ আছোঁ বৰদোৱা থান। জাহ্নৱী এবাৰ প্ৰথমবাৰ যাব, মই বাৰু বহুত গৈছোঁ আগে পিছে। সেই গাইছ, আমি গোটেইকেইটাই ওলাই আহিলোঁ। দাদা, বৌ, চুকুলি, মই, দিয়ান। জান নাহিলে, জান আইতাৰ লগত ঘৰতে থাকিলে। আৰু এইফালে গাড়ী ৰখি আছে, এতিয়া আইজনীয়ে ৰখি আছে আধা ৰাস্তাত। আমি আহি নগাঁও টাউন পাই গ'লোহি। আইজনীহঁত সিহঁতৰ গাড়ীখন ইয়াতে ৰখি আছিলে। এতিয়া একলগ হৈ যাম আৰু। এইফালে এতিয়া দাদা, বৌ আমাৰ সিহঁতি কথা পাতি আছে। জোঁৱাই লৈ আছে মিঠাই তাত খাবলৈ, মিঠাই আৰু দৈ। আৰু বেছি সময় নালাগে আৰু আমি পামগৈ আৰু তাৰপৰা 4-5 কিলোমিটাৰমান দেখাই আছে। ৰাস্তাটো কিন্তু আগতকৈ বহুত ধুনীয়া হ'ল, যাবলৈ বহুত ভাল লগা হৈছে এতিয়া। একদম ফ্ৰী আৰু ৰাস্তা বহুত ধুনীয়া। এয়া আমি খন্তে সময় পাছতে পামগৈ আৰু বৰদোৱা থান। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি আহি পাই গ'লোঁ বৰদোৱা থান। আপোনালোকে বৰদোৱা সত্ৰ আহিলে এনেকৈ নিমখ ঠেলাত লৈ ঘূৰি ফুৰা দেখা পাব। ইয়াত বোলে নিমখ দিলে ভাল, বহুত ভাল হয়। মই গম পোৱা নাছিলোঁ, বহুতে হয়তো জানে, কিন্তু দাদাবোৰে আজি ক'লে যে ইয়াত নিমখ দিব লাগে। এতিয়া চকুলে নিমখ কিনি আছে আৰু এতিয়া গৈ আছোঁ আমি থানৰ ভিতৰলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো। ব'লা। বলক বলক। আগতে সোমাই অহা গেটখন এইটো চাইডে আছিলে, এতিয়া এইবিলাক বনাই আছিল যেতিয়া এইফালে এইটো চাইডে খুলি দিলে। আজি বতৰটো ইমান ভাল কৰিছে নহয়, গৰম একদম নাই, ৰ'দেই নাই, মানে খুবেই ধুনীয়া বতৰ। এতিয়া আমি মন্দিৰৰ মেইন ভিতৰলৈ প্ৰৱেশ কৰিম আৰু। দাদা থাকিয়ে আহে। আমি খুব ধুনীয়া সময়ত পালোহি। চবেই এতিয়া সেৱা লৈ আছে, ভকতে আশীৰ্বাদ দি আছে। এই ভিডিঅ'টো জ্ঞান বেতাই কৰি আছে দেই, আমি সেৱা লৈ থকা সময়ত। এতিয়া ভকতে সকলোকে প্ৰসাদ বিলাই আছে। প্ৰসাদ খাই মেলি আমি যাম বৰদোৱা থানৰ ওচৰতে, যোনটো গোটেই ইউটিউব হওক চবতে ভাইৰেল হৈ আছে। খুব ধুনীয়াকৈ বনাইছে আমাৰ অসম গভৰ্ণমেণ্ট চৰকাৰে। এতিয়া আপোনালোকক দেখাম, তালৈ গৈ আছোঁ। আমিও দেখা নাই, খুব ধুনীয়াকৈ বনাইছে বোলে। এতিয়া প্ৰসাদখিনি খাই লওঁ দেই। কেইপাক মাৰিব লাগে? আহা আমি এক পাক মাৰি লওঁ নামঘৰটো। আহা, তাৰপিছত আমি যাম নহয়, তোমাক দেখাম। অঁ হয়, যাম, ইয়াত বহুত মাছ আছে।
ঢেৰ মাছ আছে দাদা ক'ত গ'ল এতিয়া এক পাক মাৰি লওঁ ধৰিব নাপায় দেখিছা কিমান আহিছে সিহঁতি চিনি পায় মানুহক প্ৰসাদখিনি নাই নহয় বৰমাছত আছে দিব লাগিছিলে হয় নাই এই আছোঁ কেনেকৈ খাব লাগিছে দিছা নালাগে নামিব পিছল খাই তলত সোমাই যাবগৈ বহুত দ আছে এই তাৰপিছত চব আহিছে দিছা ধৰিব নোৱাৰা ওচৰলৈ নাযাবা দেই বহুত দ এতিয়া আমি মেইন থানৰ পৰা ওলাই আহিছোঁ এতিয়া গৈ আছোঁ আচল জেগালৈ আপোনালোকক দেখাই আছোঁ আমি গৈ আছোঁ এতিয়া ইয়ালৈ যিটো ইউটিউব হওক ফেচবুক হওক চবতে ভাইৰেল হৈ আছে খুব ধুনীয়াকৈ বনাইছে আমি এতিয়া তালৈ গৈ আছোঁ তাতে সোমাম মই যাবি কথা ভাবিছোঁ আমি তাতে সোমাম আহি আছোঁ ঢোল খোল তাল খোৱা বস্তুৱে লাগে তাক চোৱাচোন এইখন চোৱা গেট আহি পাই গ'লোঁ আমি ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ আমাৰ গৰু আজি আগে গৈ আছে থাকে হৰি হেন নাম ব'লা অঁ আহা দিয়া আমি চাওঁগৈ ধুনীয়া ধুনীয়া বস্তু চাব আছে এইফালে চাওঁ খোলৰ ওচৰত যাব আছেই তালৰ ওচৰত যাব আছেই মণিকূটটোৰ ওচৰত বহুত ফটো তুলিলোঁ আমি নাই এই পাঁচখন কেইখন দৰ্জা 1 2 3 4 5 6খনহে আছে 7খন এই ঝুমুৰা যেটা আছে সেইখনে দৰ্জা এখন দৰ্জা একদম ওপৰটো হৈছে বৈকুণ্ঠ স্থানটো এইটো মানে বিষ্ণু যে থাকে যে বিষ্ণুৰ একেবাৰে বৈকুণ্ঠত ইয়াৰ কাহিনী অৰ্থ আছে বাৰু কেনেকৈ খোজকাঢ়ি আছে সিংহাসনখনো নামঘৰৰ যে সিংহাসন বনোৱা আমাকে ক'লে নেকি বৰবাজি শংকৰ আমাৰ শিৰোমণিয় আমি সকলোবোৰে এতিয়া ওলাই যাওঁ বহুত ভাল লাগিলে আজি ইয়াত গোটেইখিনি বস্তু ভালকৈ চাই ল'লোঁ এতিয়া বহুত ভোক লাগিছে খাই লওঁগৈ এতিয়া আহি পোৱা নাই
ল'লোঁ আপোনালোকে লওক। ৰুটি খাই হৈ গ'ল। আইজনীহঁতৰ পৰা জলপি চিৰা দৈ মিঠাই এইবিলাক আনিছিলে। এতিয়া খাই লওঁ, জলপান দেখিলে ৰ'বই নোৱাৰোঁ মই। ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। অলপ দীঘলীয়া হ'ল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আজিলৈ এইখিনিতে সমাপ্ত। বাই বাই। ব'লক এতিয়া খালোঁ ব'লো যাওঁগৈ আৰু দিয়া না ব'লা যাওঁগৈ।